Hello friend, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইসিসৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছো। আজি বেংক নিফটি ফাইনেল ক্লোজ দিছে 47,124.60, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা আমি 338.65 পইণ্টত আমি ক্লোজ পাইছো। এতিয়া আমি চাম যে যোৱাকালিৰ যিখিনি আমাৰ টাৰ্গেট আছিল সেইবিলাক আমাৰ ফাৰ্স্ট টাৰ্গেট সেকেন্ড থাৰ্ড আমি গোটেইখিনি এচিভ কৰিছো। আৰু ইয়াত মই কৈছিলোঁ যে ইয়াত এটা ট্ৰেন্ড লাইনো হৈ আছিলে আৰু এই ট্ৰেন্ড লাইনটোৰ ওপৰত যদি আমি ক্লোজ পাওঁ তেতিয়াহ'লে তাৰ পিছত আমি এটা মুভ দেখিবলৈ পাম। আৰু ইয়াত এক্সেক্টলি এনেকুৱাই কৰিছে আৰু প্ৰাইচটো কি কৰিছে, যেটো আমাৰ থাৰ্ড টাৰ্গেট আছিলে, থাৰ্ড টাৰ্গেটৰ ওচৰৰ পৰা ফাৰ্ষ্ট টাইম হি ৰিজেকশ্যন লৈছে, আকৌ ই সেকেন্ড টাৰ্গেটৰ সাপোৰ্ট লৈ ই আকৌ এবাৰ ট্ৰাই কৰিছে, তাৰ পিছত সাস্টেইন কৰিবলৈ পৰা নাই আৰু ডাউন সাইডে ব্ৰেক কৰিছে। এতিয়া অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটোৰ ওপৰত আমি চাই লওঁ। ইয়াত কি হৈ আছে যে আমি ডাউন সাইডে যদি আমি চাওঁ ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছে আৰু এই ট্ৰেন্ড লাইনটোৰ ওপৰত যেতিয়ালৈকে প্ৰাইচটো থাকিব তেতিয়ালৈকে আমাৰ আপসাইডে যোৱাৰ এটা চান্স থাকিব, কিন্তু যদি ট্ৰেন্ড লাইনটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ ডাউন সাইডে আমি এটা ফল দেখিবলৈ পাম। আৰু প্ৰাইচটো যদি ইয়াৰ মাজত যদি ওপেন হয়, এইটো জায়গাত যদি ওপেন হয় আৰু যদি ই আপসাইডে মুভ কৰে তেতিয়াহ'লে আমি আপসাইডে আমি আজিৰ যেটো হাই আছে ইয়াৰ পৰা আমি ৰেজিস্ট্যান্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে ই আপসাইডৰ কাৰণে আমি আৰু এটা ফাষ্ট মুভ আমি দেখিবলৈ পাম। আৰু এতিয়া যদি ইয়াত ওপেন হৈ যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ এই ট্ৰেন্ড লাইনটো ব্ৰেক হ'ব লাগিব। ট্ৰেন্ড লাইনটো যদি ব্ৰেক হয় তেতিয়াহ'লে আমাৰ ডাউন সাইডে প্ৰিভিয়াস যেটো এই লোটো আছিলে এই ইয়াৰ ওচৰৰ পৰা ই সাপোৰ্ট ল'ব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে নেক্সট যেটো প্ৰিভিয়াস লো আছিলে 46,450 বা 500 ৰ ওচৰৰ পৰা ই এটা সাপোৰ্ট ল'ব লাগে। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এটো হ'ব 47,222, তাৰ পিছত হ'ব 47,355, তাৰ পিছত হ'ব 47,488 আৰু যদি আমি ডাউন সাইডে চাওঁ তেতিয়াহ'লে হ'ব 46,944, তাৰ পিছত হ'ব 46,833, তাৰ পিছত হ'ব 46,688। এতিয়া আমি নিফটি চাম যে কেনেকৈ আমি ট্ৰেড প্লেন কৰিব পাৰো। আজি নিফটি ফাইনেল ক্লোজ দিছে 22,326.90, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই 203.25 পইণ্টত আমি ওপৰত গৈ আমি ক্লোজ পাইছো। আৰু ইয়াত যেটো আমাৰ লাষ্ট ডেৰ যিখিনি আমাৰ টাৰ্গেট আমি কৈ দিছিলো সেই টাৰ্গেটৰ আমি গোটেইখিনি আমি এচিভ কৰিছো। আৰু ইয়াত মই কৈছিলো যে এই ট্ৰেন্ড লাইনটোৰ ওপৰত থাকিব লাগিব প্ৰাইচ আৰু ইয়াৰ তলত অহাই নাই প্ৰাইচটো, আৰু ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিব, ব্ৰেক কৰিলে আমি আপসাইডে এটা মুভ দেখিবলৈ পাম। আৰু মাৰ্কেটে এনেকৈ কৰিছে আৰু আপসাইডে মুভ কৰিছে আৰু আমাৰ গোটেইখিনি টাৰ্গেট আমি এচিভ কৰিছো। আৰু আমাৰ যেটো থাৰ্ড টাৰ্গেট আছে এই থাৰ্ড টাৰ্গেটৰ ওচৰত চোৱাক যে প্ৰাইচটোৱে বহু সময় এটা জগা দি টাইম স্পেন্ড কৰিছে, টাইম স্পেন্ড কৰি যেতিয়া ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিছে ইয়াৰ পৰা আৰু এটা আমি আপসাইডে আমি মুভ দেখিবলৈ পাইছো। এতিয়া আমাৰ নেক্সট অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাব লাগিব। এতিয়া প্ৰাইচটো যদি এইটো ইয়াত যদি ওপেন হয়, ইয়াত ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আমাৰ ফাৰ্স্ট যেটো আমাৰ ৰেজিস্ট্যান্ট ওলাই আহিব এইটো জায়গাৰ পৰা আমি এটা ৰেজিস্ট্যান্ট ল'ব লাগিব আৰু ইয়াক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আজিৰ যেটো হাই আছে এইটো ওচৰৰ পৰা আমি এটা ৰেজিস্ট্যান্ট ল'ব লাগে। আৰু যদি ইয়াত ওপেন হয় যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ তলত যেটো এইটো ট্ৰেন্ড লাইন আছে এইটো আমাৰ কাৰণে বহুত ষ্ট্ৰং সাপোৰ্ট হিচাপে কাম কৰি থাকিব। আৰু যদি এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ডাউন সাইডে এটা আমি ফল দেখিবলৈ পাম, যেটো এইটো যেটো প্ৰিভিয়াস যেটো লো আছিলে এই লোৰ ওচৰত আমি এটা সাপোৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ নেক্সট এইটো যেটো লেভেল আছে ইয়াৰ ওচৰৰ পৰা ই সাপোৰ্ট ল'ব লাগে। এতিয়া আমি আপসাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 22,411 আৰু হ'ব 22,488, আৰু আমি সাপোৰ্টৰ কাৰণে যদি ডাউন সাইডে চাওঁ তেতিয়াহ'লে হ'ব 22,211, তাৰ পিছত হ'ব 22,122। আশা কৰো ভিডিঅ'টো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিলো, ধন্যবাদ।